মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আজি আমি বিশাল গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষকৈ হকিয়াই দিব বিচাৰিছোঁ যে আমাৰ তেখেতে আমি শেহতীয়াকৈ লক্ষ্য কৰিছোঁ যে শিৱসাগৰ কাণ্ড আৰু ধিং কাণ্ডৰ এই কাণ্ডকেইটাক লৈ তেখেতে হিন্দু মুছলিমৰ নামত যি হস্তীয় ৰাজনীতি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আৰু এটা আমি দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰৰ নামত আমাৰ খাটি খোৱা জনসাধাৰণক তেখেতসকলে তেজ হৈ শিকাইছে। শীঘ্ৰেই এই তেজ হৈ খোৱা কাৰ্যসূচীটো বন্ধ কৰক, অৰ্থাৎ স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰক, অন্যথা কিন্তু শীঘ্ৰে আমি তেখেতক নদীৰ পৰা আমি খোৱাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আজি আমি বিশাল গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষকৈ হকিয়াই দিব বিচাৰিছোঁ যে আমাৰ তেখেতে আমি শেহতীয়াকৈ লক্ষ্য কৰিছোঁ যে শিৱসাগৰ কাণ্ড আৰু ধিং কাণ্ডৰ এই কাণ্ডকেইটাক লৈ তেখেতে হিন্দু মুছলিমৰ নামত যি হস্তীয় ৰাজনীতি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আৰু এটা আমি দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰৰ নামত আমাৰ খাটি খোৱা জনসাধাৰণক তেখেতসকলে তেজ হৈ শিকাইছে। শীঘ্ৰেই এই তেজ হৈ খোৱা কাৰ্যসূচীটো বন্ধ কৰক, অৰ্থাৎ স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰক, অন্যথা কিন্তু শীঘ্ৰে আমি তেখেতক নদীৰ পৰা আমি খোৱাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠী সংগঠনৰ উদ্যোগত আজি আমি বিশাল গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষকৈ হকিয়াই দিব বিচাৰিছোঁ যে আমাৰ তেখেতে আমি শেহতীয়াকৈ লক্ষ্য কৰিছোঁ যে শিৱসাগৰ কাণ্ড আৰু ধিং কাণ্ডৰ এই কাণ্ডকেইটাক লৈ তেখেতে হিন্দু মুছলিমৰ নামত যি হস্তীয় ৰাজনীতি কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ গৰিহণা জনাইছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আৰু এটা আমি দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰৰ নামত আমাৰ খাটি খোৱা জনসাধাৰণক তেখেতসকলে তেজ হৈ শিকাইছে। শীঘ্ৰেই এই তেজ হৈ খোৱা কাৰ্যসূচীটো বন্ধ কৰক, অৰ্থাৎ স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰক, অন্যথা কিন্তু শীঘ্ৰে আমি তেখেতক নদীৰ পৰা আমি খোৱাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990